প্ৰতিবাদত কণ্ঠ কপালে শিক্ষক সমাজে, কিন্তু ক'ত আৰু কিয়? ৰাজ্য চৰকাৰৰ বঞ্চনা বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আজি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাটোত টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজে তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। চাকৰি নিয়মীয়াকৰণৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ প্ৰাপ্য দাবীসমূহৰ সমাধান কৰাৰ দাবীৰে প্ৰতিবাদ কৰা এই কাৰ্যসূচীত সহস্ৰাধিক টেট উত্তীৰ্ণ শিক্ষকৰ লগতে বিশ্বনাথৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই কাৰ্যসূচীত সহযোগ কৰে। শিক্ষক নহয়, আমি 9 লাখ ছাত্ৰ ছাত্ৰীক যদি লৈ ৰাজপথলৈ ওলাই আহিবলগীয়া নহয়। সেইকাৰণে আমাৰ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপুনি যিমান পাৰে সোনকালে আমাৰ সমস্যাটো সমাধান কৰিব দিলক। প্ৰতিবাদকাৰীসকলে ঠিকাভিত্তিক টেট শিক্ষকক বিনা চৰ্তে নিয়মীয়াকৰণ কৰা, বৰ্ধিত হাৰত গ্ৰেড পে প্ৰদান কৰা, সপ্তম দৰমহা আয়োগৰ এবছৰৰ বকেয়া আদায় দিয়া, গৃহ ঋণ দিয়াৰ ব্যৱস্থা কৰা, ঠিকাভিত্তিক শিক্ষয়িত্ৰীৰ শিশু যত্নৰ ছুটিৰ ব্যৱস্থা কৰা আদি দাবী লিখি প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এপ্ৰিললৈকে যিটো এবছৰৰ বকেয়া আজিলৈকে দিয়া নাই আৰু সপ্তম দৰমহা আয়োগৰ মতে আমাৰ গ্ৰেজুৱেট শিক্ষকসকলক ৭,৪০০ গ্ৰেড পে প্ৰদান কৰিছে, কিন্তু আমাৰ ঠিকাভিত্তিক টেট শিক্ষকসকলক আজি উপতি ৭,৪০০ ৬,২০০ দি আছে, ৭,৪০০ আজিলৈকে দিয়া নাই। ইয়াৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰতিবাদকাৰী শিক্ষকসকলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিশ্বনাথৰ পৰা কাজী জেইদুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।